নমস্কাৰ খবৰ সবিশেষ ষ্টুডিঅত মই প্ৰাঞ্জল আৰম্ভণিতে ব্ৰেকিং নিউজ এছআই কেলেংকাৰীত জড়িত আৰু তিনিজনক আটক কৰা হৈছে নলবাৰী আৰক্ষীৰ জালত পৰিছে বিহামপুৰৰ নিতুল বৰ্মন ধৃত বিহামপুৰৰ নিতুল বৰ্মন অন্যতম অভিযুক্ত হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰো ঘনিষ্ঠ নিতুল বৰ্মন বৰপেটাৰ পৰা আটক হৈছে আন দুজন আটকাধীন দুই খুৰা ভতিজা ৱেব পৰ্টেলৰ সংবাদদাতা ধৃত দুজনৰ নাম জিতুল হুছেইন আৰু জাহিৰুল ইছলাম জিতুলে থেংক ইউ লজত গোপন পৰীক্ষাত অৱতীৰ্ণ হৈছিল দুইৰে ঘৰ বৰপেটাৰ কাটাৰ ঝাৰত আমি পুনৰ জনাইছো এছআই কেলেংকাৰীত জড়িত আৰু তিনিজনক যেহেতু আটক কৰা হৈছে নলবাৰী আৰক্ষীৰ জালত পৰিছে বিহামপুৰৰ নিতুল বৰ্মন আৰু ধৃত বিহামপুৰৰ নিতুল বৰ্মন অন্যতম অভিযুক্ত এই এছআই কেলেংকাৰী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰো ঘনিষ্ঠ নিতুল বৰ্মন বৰপেটাৰ পৰা আটক কৰা হৈছে আন দুজনক আটকাধীন দুই খুৰা ভতিজা ৱেব পৰ্টেলৰ সংবাদদাতা ধৃত দুজনৰ নাম জিতুল হুছেইন আৰু জাহিৰুল ইছলাম জিতুলে থেংক ইউ লজত গোপন পৰীক্ষাত অৱতীৰ্ণ হৈছিল দুইৰে ঘৰ বৰপেটাৰ কাটাৰ ঝাৰত মুঠতে এটাৰ পাছত আন এটা নতুন নতুন তথ্য সন্মুখলৈ আহিবলৈ ধৰিছে ইজনৰ পাছত সিজনক কৰায়ত্ব কৰা হৈছে জীৱন ডেকাৰ পাছত এইবাৰ এছআই কেলেংকাৰীত জড়িত আৰু তিনিজনক আটক কৰা হৈছে নলবাৰী আৰক্ষীৰ জালত পৰিছে নিতুল বৰ্মন আৰু নিতুল বৰ্মন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰো ঘনিষ্ঠ বুলি জানিব পৰা গৈছে বৰপেটাৰ পৰা আটক হৈছে আন দুজন আটকাধীন দুই খুৰা ভতিজা ৱেব পৰ্টেলৰ সংবাদদাতা ধৃত দুজনৰ নাম জিতুল হুছেইন আৰু জাহিৰুল ইছলাম এই সন্দৰ্ভত অধিক জনাব আমাৰ সতীৰ্থ ত্ৰিদীপ কলিতাই যিদৰে এছআই কেলেংকাৰীৰ অভিকেন্দ্ৰ হৈছিল নলবাৰী ঠিক একেদৰে এছআই কেলেংকাৰীৰ তদন্তৰ কাৰণেও এতিয়া অভিকেন্দ্ৰ হৈ পৰিছে নলবাৰী আৰক্ষী এইকাৰণে কৈছোঁ যে নলবাৰী আৰক্ষীৰ হাতত শেহতীয়াভাৱে আহি পৰিছে এছআই কেলেংকাৰীৰ লগত জড়িত লোকসকলৰ সম্পূৰ্ণ সেই তালিকাখন আৰু সেই তালিকাখনৰ ভিত্তিতে এতিয়া নলবাৰী আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান এটাৰ পিছত আনটো অভিযোগ থকা ব্যক্তিক আটক কৰিছে নলবাৰী আৰক্ষীয়ে সেয়া হয়তো খোজ দিয়াই হওক বা সেয়া খোজ লোৱাই হওক কুমুদ গোস্বামীয়ে আত্মসমৰ্পণ কৰিলে আৰু এই এছআই কেলেংকাৰীৰ যি নায়ক জীৱন ডেকাই আত্মসমৰ্পণ কৰিলে অথবা গ্ৰেপ্তাৰ হ'ল আৰু তাৰ পিছতো যেন আশা এৰা নাই নলবাৰী আৰক্ষীয়ে পুনৰ আজিৰ দিনটোত নলবাৰী আৰক্ষীয়ে চাৰিগৰাকীকৈ এছআই কাণ্ডৰ লগত জড়িত লোকক আটক কৰিবলৈ সক্ষম হৈছে আৰু এই চাৰিগৰাকীৰ ভিতৰত এগৰাকী হৈছে ধৰ্মপুৰ সমষ্টিৰ নিতুল বৰ্মন আৰু নিতুল বৰ্মন এগৰাকী চৰকাৰী কৰ্মচাৰী হোৱাৰ উপৰিও ধৰ্মপুৰ সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ অতি ঘনিষ্ঠ বুলি জানিব পৰা গৈছে আনহাতে এইগৰাকী নিতুল বৰ্মনে এছআই কেলেংকাৰীত সম্পূৰ্ণৰূপে জড়িত আছিল আৰু যিসমূহ পৰীক্ষাৰ্থী গোপন পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেই পৰীক্ষাৰ্থীসকলৰ পৰা ধন লোৱা দালালি কৰাত একেবাৰে পাৰ্গত আছিল এইগৰাকী নিতুল বৰ্মন আনহাতে যদি আমি ক'বলৈ যাওঁ বৰপেটাৰ পৰা দুগৰাকীকৈ লোকক আটক কৰিছে নলবাৰী আৰক্ষীয়ে আৰু সেই দুগৰাকী লোকে হৈছে সংবাদ মাধ্যমৰ লগত জড়িত লোক দুগৰাকী লোক হৈছে খুৰাক আৰু ভতিজাক আৰু এই দুই খুৰাক ভতিজাক দুটাকৈ ৱেব পৰ্টেলৰ বৰপেটাৰ সংবাদদাতা বুলি জানিব পৰা গৈছে আৰু এই দুগৰাকী তথাকথিত সাংবাদিকক বা সংবাদকৰ্মীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে নলবাৰী আৰক্ষীয়ে আটক কৰিছে নলবাৰী আৰক্ষী থানাত বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে মুঠতে ক'ব বিচাৰিছোঁ এই দুই যি খুৰাক ভতিজাক ইতিমধ্যে আটক হৈছে সেই দুইগৰাকীৰ নাম হৈছে জিতুল হুছেইন আৰু জাহিৰুল ইছলাম জিতুল হুছেইন আৰু জাহিৰুল ইছলাম হৈছে খুৰাক ভতিজাক আৰু দুটাকৈ ৱেব পৰ্টেলৰ সাংবাদিক বুলি আমি জানিব পাৰিছোঁ আৰু এই যিগৰাকী জিতুল হুছেইন এগৰাকী সংবাদকৰ্মী হোৱাৰ উপৰিও তেখেত এজন এই এছআই পৰীক্ষাৰ্থীও আছিল আৰু থেংক ইউ লজত গোপন পৰীক্ষাত অৱতীৰ্ণ হৈছিল এইগৰাকী জিতুল হুছেইনে মুঠতে ক'ব লাগিব যে এছআই কাণ্ডৰ যেনেধৰণে অভিকেন্দ্ৰ হৈ পৰিছিল নলবাৰী ঠিক একেদৰে এতিয়া এছআই কাণ্ডৰ তদন্তৰ ক্ষেত্ৰতো এতিয়া অভিকেন্দ্ৰ হৈ পৰিছে নলবাৰী আৰু নলবাৰী আৰক্ষীয়ে সেই দিনে নিশাই এতিয়া আৰম্ভ কৰিছে অভিযান এটাৰ পিছত আনটোকৈ এই দুষ্কাৰ্যৰ লগত জড়িত অপৰাধীক কৰায়ত্ব কৰিছে আটক কৰিছে নলবাৰী আৰক্ষীয়ে আৰু বৰ্তমান অভিযান প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু পুনৰ এটা কথা ক'ব বিচাৰিছোঁ যে নলবাৰী আৰক্ষীৰ হাতত আহি পৰিছে সেইখন লিষ্ট যিখন লিষ্টত আছে এই এছআই কেলেংকাৰীৰ লগত জড়িত
লোকসকলৰ সম্পূৰ্ণ ঠিকনা আৰু সেই লিষ্টখন নলবাৰী আৰক্ষীৰ হাতত পৰাৰ পিছতে এতিয়া নলবাৰী আৰক্ষীয়ে সক্ৰিয়তাৰে এই এছআই কেলেংকাৰীৰ সৈতে জড়িত লোকসকলক আটক কৰিবলৈ সক্ষম হৈছে বা কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে। ধন্যবাদ ত্ৰিদীপ। আনফালে এছআই নিযুক্তি কেলেংকাৰীত জড়িত কাকো ৰেহাই দিয়া নহ'ব। বিজেপি বুলি কোনো শাৰী যাব নোৱাৰিব। বিচাৰি বিচাৰি মানুহ উলিয়াই ধৰা হৈছে। কিমান দিন লুকাই থাকিব পি কে দত্ত? হোজাইত এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। বিজেপি বুলি কোনেও শাৰী যাব নোৱাৰে। বিচাৰি বিচাৰি মানুহ উলিয়াই ধৰা হৈছে। কিমান দিন লুকাই থাকিব পি কে দত্ত এই কথাও কৈছে। পি কে দত্ত পলাই থাকিলে বিপদত নিজেই পৰিব, এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে তেখেতে গম পোৱা 15 মিনিটৰ ভিতৰত গোটেই পৰীক্ষাৰ ব্যৱস্থাটোকে কেঞ্চেল কৰি দিয়া হৈছে। এজনো মানুহক এৰি নিদিওঁ বুলি ঘোষণা কৰা হৈছে। আপোনালোকে দেখিছে যে বিচাৰি বিচাৰি মানুহ উলিয়াই ধৰা হৈছে। গতিকে কোনোবাই বেয়া মানুহটো বেয়া কাম কৰেই, কিন্তু বেয়া কামৰ লগত আমাৰ কোনো সমৰ্থন নাই, সমৰ্থন নাথাকিব। উচিত শাস্তি যিমান পাৰি শাস্তি দিব লাগে সিমানটো দিম বুলি ইতিমধ্যে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ বা আমি অসমৰ ৰাইজক কথা দিছোঁ আৰু এই কাম কৰি দেখুৱাম। বিজেপি বুলি কোনো ৰেহাই দিয়া নহ'ব, কোনো পধ্যে নহ'ব। এইটো সম্ভৱেই নহয়। কোনোবা বিজেপি কোনোবা বেলেগ এইবিলাক কথা নাই। যোন দোষী এইটো অত্যন্ত গৰ্হিত কাম, অত্যন্ত বেয়া ভয়ানক কাম। ইয়াক কোনো পধ্যে ৰেহাই দিয়া নহ'ব। কঠোৰৰ পৰা কঠোৰতম শাস্তি এইখন চৰকাৰে এই কেলেংকাৰীৰ লগত জড়িত ব্যক্তিক বিহিব। ডেফিনেটলি ওলাব। এদিন দুদিন 3 দিন থাকিব, 5 দিনৰ দিনা ক'ত যাব? ক'ত যাব? নেপালত আছে বুলি মই নাজানো। যদি ক'ৰবাততো একদিন ওলাবই। কিমান দিন বাচি থাকিব? কিমান দিন বাচি থাকিব? এজনেতো বাচি আছিলে, কালি তেখেতক এৰেষ্ট কৰিছে। গতিকে কিমান দিন বাচি থাকিব? বাচি থাকিলেতো এনেকৈ পলাই থাকিলে বিপদত পৰিব। গতিকে ধৰা দি পেলাই যদি ভুল স্বীকাৰ কৰে সেইটো আৰু ভাল। ভুল স্বীকাৰ কৰিলেও শাস্তি হ'ব, কিন্তু ভুল স্বীকাৰ কৰিলে আৰু ভাল। কিন্তু এনেকৈ পলাই থাকি নোৱাৰে। যিমানে পলাব সিমানে বিচাৰি বিচাৰি ধৰিব। কাছাৰৰ কালাইনত উত্তপ্ত পৰিস্থিতি। নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। বৰাক গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ উত্তেজিত ৰাইজৰ। মাস্ক পৰিধান নকৰা এজন পথচাৰীক নিৰাপত্তাৰক্ষীয়ে প্ৰহাৰ কৰাৰ পিছতেই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়। কালাইন বজাৰত মাস্ক পৰিধান নকৰা এজন যুৱকক CRPF আৰু SSBয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। এই ঘটনাক কেন্দ্ৰ কৰি ঘাইপথ অৱৰোধ কৰি সাব্যস্ত কৰা প্ৰতিবাদত উত্তাল হৈ পৰে কাছাৰৰ ৰাজপথ। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। সেই গোসল করিয়া সান্ডন করিয়া বাড়ি থেকে আওয়ার সময় ডিকাবরেরও যে সময় আইসই আওয়ার পরে SSBয়ে মাইদুর করছে। মাস্ক লাগাইলে অবস্থায় বাইকও ডান্ডাইছে, খুব বেশি ডান্ডাইছে। ডান্ডানির পরে আমি দৌড়িয়া আইসি ওয়া থেকে দেখছি মাটিত পড়ে গেছি। ফলার পরে আরও 2-3টা লাগ দিছে। SSB লাগ দিয়ে তার গেছে গিয়া। আমরা ফালাইলে অবস্থায় মেডিকেল লইয়া গেছি অজ্ঞান অবস্থায়। বর্তমানে অজ্ঞান। মাস্ক আগেও লাগাইল আসলো আর এখনও লাগাইল মাস্ক লাগাইল আছে। মাস্ক লাগাইল সত্ত্বে SSBয়ে যেন তাই মারলা, কোন কারণে কোন দুঃখে মারলা, কিতা রিস্তা এনার লগে আসলো। আর আমরা খালাইন বাজার চলতে গিয়ে কোনো দিন মাস্ক ছাড়া আমরা চলি না। আমরা সবসময় মাস্ক থাকে। খবৰ সবিশেষ আমি জনাই থাকিম, কিন্তু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। মহানগৰীত আকৌ এবাৰ দিন ডকাইতিৰ ঘটনা। কাহিলীপাৰাত এগৰাকী মহিলাৰ পৰা ধন লুট কৰি বাইকত অহা 2 দুৰ্বৃত্তই পলায়ন কৰিবলৈ চেষ্টা কৰে। চুৰিয়া বেগম নামৰ মহিলাগৰাকীৰ পৰা 4 লাখ টকা লুটি লৈ যায় 2 দুৰ্বৃত্তই। জ্যোতি চিত্ৰপথৰ সন্মুখত সংঘটিত হয় এই লুটপাটৰ ঘটনা। কাহিলীপাৰা SBI বেংকৰ পৰা 3 লাখ টকা উলিয়াইছিল মহিলাগৰাকীয়ে। বেংকৰ পৰা উলিয়াই অনা ধনৰ উপৰিও মহিলাগৰাকীৰ লগত আছিল আৰু 1 লাখ টকা। বেংকৰ ধন উলিয়াই ঘৰলৈ উভতাৰ সময়তে বাইকত অহা দুৰ্বৃত্তই লুটি লৈ যায় 4 লাখ টকা। মহানগৰীত পুনৰ দিন ডকাইতিৰ ঘটনা সংঘটিত হৈছে। কাহিলীপাৰাত এগৰাকী মহিলাৰ পৰা ধন লুট কৰি পলায়ন কৰিবলৈ সক্ষম হৈছে বাইকত অহা 2 দুৰ্বৃত্তই। চুৰিয়া বেগম নামৰ মহিলাগৰাকীৰ পৰা 4 লাখ টকা লুটি লৈ যায় 2 দুৰ্বৃত্তই। জ্যোতি চিত্ৰপথৰ সন্মুখত সংঘটিত হৈছে এই লুটপাটৰ ঘটনাটো। কাহিলীপাৰা SBI বেংকৰ পৰা 3 লাখ টকা উলিয়াইছিল মহিলাগৰাকীয়ে। বেংকৰ পৰা উলিয়াই অনা ধনৰ উপৰিও মহিলাগৰাকীৰ লগত আছিল আৰু 1 লাখ টকা। বেংকৰ ধন উলিয়াই ঘৰলৈ উভতাৰ সময়তেই বাইকত অহা দুৰ্বৃত্তই লুটি লৈ যায় 4 লাখ টকা। পৰা যে বেংকৰ পৰা পইচা লৈ ওলাওঁতে কৰি মানুহকেইটাক চিনি পাব দেখা পালে। হা আৰু মানুহজন কিহত আছিল? বাইকত আছিল। কেইজন মানুহ?
ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰ্ছ লিমিটেড চমুকৈ RRVLলৈ বৃহৎ বিনিয়োগৰ জোৱাৰ উঠিছে। এইবাৰ RRVLত বিনিয়োগ কৰিব মুবাদলাই। আবুধাবিৰ স্বতন্ত্ৰ বিনিয়োগকাৰী প্ৰতিষ্ঠান মুবাদলাই RRVLত বিনিয়োগ কৰিব 6,247.5 কোটি টকা। ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজত এইটো হ'ল দ্বিতীয় বৃহৎ বিনিয়োগ মুবাদলাৰ। চলিত বৰ্ষৰ প্ৰথম ভাগতে জিঅ'ৰ প্লেটফৰ্মত মুবাদলাই বিনিয়োগ কৰিছিল 1.2 নিযুত মাৰ্কিন ডলাৰ। মুবাদলাৰ এই বিনিয়োগ আমি পুনৰবাৰ জনাইছোঁ। ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰ্ছ লিমিটেড চমুকৈ RRVLলৈ এয়া বৃহৎ বিনিয়োগৰ জোৱাৰ উঠিছে। এইবাৰ RRVLত বিনিয়োগ কৰিব মুবাদলাই। আবুধাবিৰ স্বতন্ত্ৰ বিনিয়োগকাৰী প্ৰতিষ্ঠান মুবাদলাই RRVLত বিনিয়োগ কৰিব 6,247.5 কোটি টকা। কৃষি ক্ষেত্ৰক উজ্জীৱিত কৰাৰ বাবেহে অনা হৈছে তিনিখন বিধেয়ক। বিতৰ্কিত তিনিখন কৃষি বিধেয়কক লৈ মন্তব্য কিৰেণ ৰিজিজুৰ। এই বিধেয়কে কৃষকক উৎসাহ যোগাব আৰু লাভৱান কৰিব। মধ্যভোগীয়ে অভাৱৰ সময়ত কোনো সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিব নোৱাৰে। 2022 চনলৈ কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এই বিধেয়কৰ সহায়ত কৃষকে দেশৰ যিকোনো স্থানত উৎপাদিত শস্য বিক্ৰী কৰিব পাৰিব বুলিও মন্তব্য কৰে কিৰেণ ৰিজিজুৱে। There are three important bills. The first is the Farmers Produce Trade and Commerce Promotion and Facilitation Act. This is basically to give freedom to the farmers. Through this bill, now farmers are free to sell their produce not only in the local agriculture produce marketing committee which is formed as per the act, not only there but intrastate or interstate, wherever they get the best price, the farmers can go and enter into contract, agreement or in any form they want. That means the restrictions which were imposed in the old laws have been completely removed. There are many small provisions, but I'm not going to go into detail because I'm sure you all are mostly aware of the provisions there. And the second one is the Farmers Empowerment and Protection Agreement on Price Assurance and Farm Services Act. This is the mandatory support the farmers are entitled from the state. For example, if the farmers require better fertilizers, the farmers require technical support, scientific inputs, all kind of support to strengthen the farm sector or to increase the productivity of the farmers, the government will make all necessary arrangement to strengthen the farmers. So this is basically to give them a guarantee. The farmers will get the guarantee. মেঘালয় চৰকাৰৰ কেবিনেটত নতুন মন্ত্ৰী কনৰেড চাংমাৰ কেবিনেটত অন্তৰ্ভুক্ত হ'ল দুখন নতুন মুখ। চাংমাৰ কেবিনেটত স্থান পালে মাওহাটী সমষ্টিৰ যুৱ বিধায়ক দছখ্যাত লামাৰেৰ লগত চামলিন মংগনিয়াঙকো অন্তৰ্ভুক্ত কৰিলে চাংমাৰ কেবিনেটত। মন্ত্ৰী দছখ্যাত লামাৰে আৰু চামলিন মংগনিয়াঙক ৰাজ্যপালে কৰালে শপত বাক্য পাঠ। Well, this was a decision and an agreement that was decided when we had formed the government. So during that period, there was a lot of discussion because we had to build up a coalition with 6 parties. So therefore, it was difficult to accommodate a lot of people, and we were trying to figure out how to move forward. It was then that discussions took place, and there was a general understanding, especially when it came to the HSPDP, between Mr. Samlin and Mr. Renik, and there was an understanding between Mr. Dasaket and Mr. Cumming. So it was a basic understanding which I was privy to, and it happened at my level. Therefore, we stuck to our decision, and based on the commitment that was given by all the concerned parties, we took a step to induct them into the cabinet.
আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস। প্ৰতি বছৰৰ 1 অক্টোবৰত পালন কৰা হয় এই দিৱস। জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষে বৃহত্তৰ হাৰিভাঙ্গা জ্যেষ্ঠ নাগৰিক মঞ্চৰ ফালৰ পৰা প্ৰতি বছৰৰ দৰে এইবাৰো অনুষ্ঠিত কৰা হয় বিশেষ কাৰ্যসূচী। অঞ্চলটোৰ দুগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক তথা আশাৰীৰ ব্যক্তি কৰুণাকান্ত কলিতা আৰু দীনেশ শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আৰু সেইকেইজন ব্যক্তিৰ মাজতো আমাৰ শিক্ষা জগতৰ লগত জড়িত, সমাজৰ লগত জড়িত উচিনা পৰিয়ালটো আজি 2020 অক্টোবৰৰ 1 তাৰিখে বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন কৰিবলৈ আমি খনৰাবাসী আগৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত কৰুণা কলিতাৰ ঘৰত অৱস্থিত হৈছোঁ আৰু হাৰিভাঙ্গা জ্যেষ্ঠ নাগৰিক মঞ্চই আজি তেখেতক এই বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উদযাপনৰ জৰিয়তে এখন ফুলাম গামোচা আৰু এখন মানপত্ৰৰে সম্বৰ্ধিত কৰোঁ। এই অনুষ্ঠানটো আমি প্ৰতি বছৰে পালি আহিছোঁ আৰু আগন্তুক দিনতো আমি এই অনুষ্ঠানটো চলাই যাম বুলি আশা থাকিল। আৰু লগতে আমি সম্বৰ্ধিত ব্যক্তিৰ দীৰ্ঘায়ু কামনা কৰি তেখেতৰ মনোবল বঢ়াবলৈ আমি এই অনুষ্ঠানটো প্ৰতি বছৰে কৰি আহিছোঁ আৰু কৰি যাম বুলি আমি নগাঁৱৰ কঠীয়াতলীৰ ৰেংবেঙত আদিবাসী ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। আদিবাসীসকলক জনজাতিকৰণৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে উলিয়াই বাইক ৰেলী। নগাঁও জিলাৰ আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত সাব্যস্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে স্থানীয় লোকসকলে। নগাঁৱৰ আশা কমিটিৰ দ্বাৰা কঠীয়াতলী ৰেংবেং চাহ বাগিচাত সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী। বিধানসভা নিৰ্বাচনৰ আগতে আদিবাসীসকলক জনজাতিকৰণ কৰাৰ লগতে বাগিচাৰ কৰ্মচাৰীসকলৰ দৈনিক মজুৰি 350 টকালৈ বৃদ্ধি কৰা, চাহ বাগিচাৰ কৰ্মীসকলক ভূমিৰ ম্যাদী পট্টা প্ৰদানৰ তেওঁলোকে দাবী জনায়। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আমাৰ সভাপতি প্ৰদীপ নাগ আৰু জোচেফ মিঞ্জৰ নেতৃত্বত আজি আমি আশা নগাঁও জিলাৰ উদ্যোগত আজি আমি চালনাৰ পৰা আজি ৰেংবেংলৈকে আমি বাইক ৰেলী কৰি আহিছোঁ। আৰু আমাৰ মুখ্য দাবী এটাই যে 2021 চনৰ আগে মানে বিধানসভাৰ ইলেকশ্যনৰ আগে যদি আদিবাসীসকলক জনজাতিকৰণ প্ৰদান নকৰে তেনেহ'লে আমি বাগিচা অঞ্চল তথা বস্তি অঞ্চলত আমাৰ বিজেপি চৰকাৰ টোটেলি আমি বন্ধ কৰিম। আমাৰ যিহেতুকে আৰু দাবী আছে, আমাৰ আদিবাসীসকলক ছেটেলাইট কাউন্সিল প্ৰদান কৰিব লাগে। যিহেতুকে আমি ক'ব বিচাৰিছোঁ, যিহেতুকে আমাৰ যি মৰাণ মটক যিসকলক আজি কাউন্সিল প্ৰদান কৰিলে, আমাৰো দাবী আছে যে আমাৰ কাউন্সিল প্ৰদান কৰিব লাগিব বিজেপি চৰকাৰে। এতিয়াৰে পৰা অৱসৰৰ পিছদিনাই শিক্ষক কৰ্মচাৰীয়ে লাভ কৰিব পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ উদ্যোগত মুকলি কৰা হ'ল কৃতজ্ঞতা পৰ্টেল। এতিয়াৰে পৰা অনলাইন যোগে হ'ব পেঞ্চন দাখিল আৰু ট্ৰেকিং ব্যৱস্থা। এতিয়াৰে পৰা অৱসৰৰ পিছদিনাই শিক্ষক কৰ্মচাৰীয়ে লাভ কৰিব পেঞ্চন। পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ উদ্যোগত মুকলি হ'ল অনলাইন পেঞ্চন দাখিল আৰু ট্ৰেকিং পৰ্টেল কৃতজ্ঞতা। খানাপাৰা প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত এই পৰ্টেলৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দেশৰ ভিতৰতে এই ব্যৱস্থা প্ৰথমবাৰৰ বাবে মুকলি হৈছে অসমত। এতিয়াৰ পৰা অৱসৰপ্ৰাপ্ত লোকসকলে এই আঁচনিৰ জৰিয়তে অৱসৰৰ পিছদিনাই লাভ কৰিব পেঞ্চন। প্ৰথম অৱস্থাত প্ৰাদেশিকৃত শিক্ষক আৰু কৰ্মচাৰীৰ ক্ষেত্ৰত পৰীক্ষামূলকভাৱে কৰা হ'ব এই ব্যৱস্থা। চলিত বৰ্ষৰ জুন মাহৰ পৰা ছেপ্টেম্বৰৰ 30 তাৰিখৰ ভিতৰত অৱসৰ লোৱা শিক্ষক কৰ্মচাৰীসকলে লাভ কৰিব এই আঁচনিৰ সুবিধা। কাম কৰাৰ পাছত পেঞ্চন নীতিগতভাৱে পাব লাগে সময়মতে, কিন্তু আগতে আকৌ আমাৰ ৰাজ্যখনত পূৰ্বতে কি আছিল, পেঞ্চনৰ কাৰণে এখন নতুন সংগ্ৰাম আৰম্ভ কৰিব লাগে। হ'বনে নহয় তাৰ তাকো নাই নিশ্চয়তা, হয়নে? অনিশ্চয়তাৰ মাজত দীৰ্ঘদিন সেৱা কৰাৰ পাছতো যদি এগৰাকী ব্যক্তি থাকিব লগা হয়, তেতিয়া মানুহজনক মন কষ্ট দিয়ে। এই কথা মই ভাবোঁ যে এই কৃতজ্ঞতা কাৰ্যসূচীটোৱে আগন্তুক দিনত নিষ্ঠাৰে আগুৱাই নিব। কামৰূপ মেট্ৰৰ অধীনৰ স্কুলৰ ক্ষেত্ৰত পাইলট প্ৰজেক্ট হিচাপে কৰা হৈছে এই পৰ্টেল। পৰৱৰ্তী সময়ত এই পৰিসৰ বৃদ্ধি কৰা হ'ব। আন বিভাগৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব। বিদ্যালয় পৰিদৰ্শকে এটা মাহত কিমানে অৱসৰ গ্ৰহণ কৰিলে তাৰ তথ্য দিব লাগিব বিভাগক। হিৰকজ্যোতি মালাকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
এইখিনি মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতিক হত্যাৰ ভাবুকি, আটছাৰ সভাপতি ইব্ৰাহিম তিৰ্কীক হত্যাৰ ভাবুকি। সভাপতিলৈ অহা ভাবুকিৰ পিছতেই তিনিচুকীয়াত উত্তেজনাৰ সৃষ্টি হৈছে। চিপ্ৰাইম খাল আমৰ তেলিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। তালাপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতিক হত্যাৰ ভাবুকি দিয়া হৈছে। আটছাৰ সভাপতি ইব্ৰাহিম তিৰ্কীক হত্যাৰ ভাবুকি দিয়া হৈছে। সভাপতিলৈ অহা ভাবুকিৰ পিছতেই তিনিচুকীয়াত উত্তেজনাই বিৰাজ কৰিছে। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতিক হত্যাৰ ভাবুকি প্ৰদানৰ খবৰ আমি জনাইছোঁ। আটছাৰ সভাপতি ইব্ৰাহিম তিৰ্কীক এই হত্যাৰ ভাবুকি দিয়া হৈছে। সভাপতিলৈ অহা ভাবুকিৰ পিছতে তিনিচুকীয়াত উত্তেজনাৰ সৃষ্টি হৈছে। চিপ্ৰাইম খাল আমৰ তেলিৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ। তালাপ আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছে। আৰু এয়া আছিল আজিৰ খবৰ সবিশেষ। নমস্কাৰ, শুভৰাত্ৰি।